বিগ ব্রেকিং নিউজ জোৰছে এই মুহূৰ্তত বিশ্বত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ব যদিহে যুদ্ধ পৰিস্থিতি সলনি নহয় তেনেহলে দৰিদ্ৰ হৈ পৰিব কোটি কোটি লোক বিশ্বৰ বিভিন্ন দেশ হৈ পৰিব দৰিদ্ৰ আৰু ইন্ধনৰ নাটনি হ'ব বিশ্বত ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব সমগ্ৰ বিশ্ব জনাইছো বিগ ব্ৰেকিং মুহূৰ্তত জনাইছো যুদ্ধৰ পৰিস্থিতি যদি সলনি নহয় তেনেহলে বিশ্বত আহিব ভয়াবহ দৰিদ্ৰতা যুদ্ধৰ পৰিস্থিতি সলনি নহলে ইন্ধনৰ ভয়ংকৰ সংকট আহি পৰিব মানৱ সভ্যতাৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান নতুন নতুন বিপদে দেখা দিছে প্ৰতিদিনে প্ৰথমে কৰোনা মহামাৰী আৰু তাৰ পাছত যুদ্ধৰ দাবালনে চাৰখাৰ কৰিছে বিশ্বত যিকোনো মুহূৰ্ততে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে তেল আৰু ৰন্ধন গেছৰ ভয়াবহ সংকটে জ্বলা কলা খুৱাইছে বিশ্ববাসীক ভয়ংকৰ যুদ্ধ পৰিস্থিতি যদি সলনি নহয় চলিত দশকটো মানৱ ইতিহাসৰ আটাইতকৈ অভিশপ্ত আৰু বিপদৰ দশক সময় থাকোতে পৰিস্থিতি নিয়ন্ত্ৰণ নকৰিলে ধ্বংস হ'ব বিশ্বৰ অৰ্থনীতি কোটি কোটি লোক দৰিদ্ৰ হৈ পৰিব চকুৰ পচাৰতে দৰিদ্ৰতাৰ আন্ধাৰলৈ ঠেলি দিয়া হ'ব বিশ্বৰ কোটি কোটি জনতাক ভয়ংকৰ সংকট হ'ব যুদ্ধ আৰু সংকট বন্ধ নহ'লে ভোকৰ জ্বালাত ছটফটাই মৰিব লাগিব লাখ লাখ জনতা এই দশক বিশ্ববাসীৰ বাবে ভয়ংকৰ বিপদৰ এটা দশক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব যদি এই পৰিৱেশ পৰিস্থিতি শীঘ্ৰে সলনি নহয় তেন্তে ভয়াবহ সংকটৰ মুখামুখি হ'ব সমগ্ৰ বিশ্ববাসী বিশ্বৰ কোটি কোটি লোক দৰিদ্ৰ হৈ পৰিব যুদ্ধ আৰু সংকট যদি বন্ধ নহয় তেনেহলে ভোকৰ জ্বালাত ছটফটাই মৰিব লাগিব লাখ লাখ জনতা এডোখৰ বিশ্ববাসীৰ বাবে ভয়ংকৰ যিকোনো মুহূৰ্ততে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'বলৈ গৈ আছে সমগ্ৰ বিশ্বতে যদি যুদ্ধ পৰিস্থিতি সলনি নহয় যদি যুদ্ধ খাম নাকাটে তেনেহলে শীঘ্ৰেই বিশ্বত আহিব ভয়ংকৰ পৰিস্থিতি মানৱ সভ্যতাৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান কৰোনা মহামাৰীয়ে জুৰুলা কৰিলে বিশ্বক তাৰ পাছতে যুদ্ধৰ দাবালনে চাৰখাৰ কৰিছে সমগ্ৰ বিশ্ব যদি যুদ্ধ চলি থাকে যুদ্ধ যদি ধাৰাবাহিকভাৱে চলি থাকে যুদ্ধ যদি নৰয় তেনেহলে কিন্তু বিশ্বই দৰিদ্ৰ হৈ পৰিব লাগিব বিশ্বৰ শীঘ্ৰে বিশ্বত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈ পৰিব ভয়াবহ দৰিদ্ৰ আহিব বিশ্বত হ'ব ইন্ধনৰ ভয়ংকৰ সংকট যুদ্ধৰ পৰিস্থিতি যদি সলনি নহয় বিশ্বত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈ পৰিব যথেষ্ট ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব যিহেতু যুদ্ধ চলি আছে মধ্যপ্ৰাচ্যত যুদ্ধৰ পৰিস্থিতি যদি সলনি নহয় বিশ্বত আহিব ভয়াবহ সংকট বিশ্বজুৰি বৰ্তমান উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু প্ৰতিদিনে নতুন নতুন সমস্যা আৰু সংকটে বিশ্ববাসীক চিন্তিত কৰি তুলিছে কোভিড মহামাৰীৰ ভয়াবহতা এতিয়াও সম্পূৰ্ণৰূপে শেষ হোৱাই নাই আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে বিশ্বৰ বিভিন্ন দেশসমূহৰ মাজত যুদ্ধ দেখিবলৈ পোৱা গৈছে অৰ্থনৈতিক অস্থিৰতা খাদ্য আৰু সংকট ইন্ধনৰ সংকটে সমগ্ৰ মানৱ সমাজক এক অনিশ্চয়তাৰ দিশলৈ ঠেলি দিছে এই পৰিস্থিতিৰ মাজতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ সংকটক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছে যদি যুদ্ধ খাম নাকাটে যদি যুদ্ধ পৰিস্থিতি ধাৰাবাহিকভাৱে চলি থাকে তেনেহলে কিন্তু আগন্তুক সময়ত বিশ্বই ভয়ংকৰ অৰ্থনৈতিক সংকটৰ দিশে গতি কৰিব এই দশক আটাইতকৈ বেয়া সময় থাকোতে যদি পৰিস্থিতি নিয়ন্ত্ৰণ নহয় তেনেহলে ধ্বংস হ'ব বিশ্বৰ অৰ্থনীতি চকুৰ পচাৰতে দৰিদ্ৰতাৰ আন্ধাৰলৈ ঠেলি দিয়া হ'ব বিশ্বৰ কোটি কোটি জনতাক যুদ্ধৰ সংকট বন্ধ নহলে ভোকৰ জ্বালাত ছটফটাই মৰিব লাগিব জনতা যদি নিয়ন্ত্ৰণলৈ যদি নাহে প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰিছে যদি যুদ্ধৰ সংঘাতৰ পৰিস্থিতি শীঘ্ৰে নিয়ন্ত্ৰণলৈ নাহে যুদ্ধ যদি খাম নাকাটে তেনেহলে আগন্তুক দিনত বিশ্বই ভয়ংকৰ অৰ্থনৈতিক আৰু মানৱীয় সংকটৰ সন্মুখীন হ'ব লাগিব এই দশক বিশ্ববাসীৰ বাবে বিপদৰ দশক হিচাপে পৰিগণিত হ'ব পাৰে যিকোনো মুহূৰ্ততে বিশ্বত ভয়ংকৰ পৰিস্থিতি সৃষ্টি হ'ব যদিহে যুদ্ধৰ পৰিস্থিতি সলনি নহয় তেনেহলে বিশ্বত আহিব ভয়াবহ দৰিদ্ৰতা ইন্ধনৰ ভয়ংকৰ সংকট হৈ পৰিব বিশ্ববাসীয়ে প্ৰথমে কোভিড মহামাৰীৰ সৈতে যুঁজিব লগা হৈছিলে আৰু এই মহামাৰীয়ে কোটি কোটি মানুহৰ জীৱন লৈ গৈছিলে প্ৰাণ লৈ গৈছিলে আৰু বিশ্ব অৰ্থনীতিটো ভয়ংকৰভাৱে ক্ষতিগ্ৰস্ত কৰিছিল যি কোভিডৰ সময়ছোৱাত বিশ্ব অৰ্থনীতিক প্ৰভাৱ পৰিছিলে বহু লোক কৰ্মহীন হৈ পৰিছিলে ব্যৱসায় বাণিজ্য স্থবিৰ হৈ গৈছিল আৰু স্বাস্থ্য খণ্ডত গভীৰ সংকটে দেখা দিছিলে কোভিডৰ সময়ত আৰু মহামাৰীৰ যি কোভিডৰ প্ৰাদুৰ্ভাৱ এতিয়াও বহু দেশত সম্পূৰ্ণৰূপে আঁতৰি যোৱাই নাই ইয়াৰ পিছতে বিভিন্ন দেশসমূহৰ মাজত যুদ্ধই ভয়াবহ ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে বিশেষকৈ ৰাছিয়া
ইউক্ৰেইনৰ যুদ্ধ, তাৰ পাছত দেখিবলৈ পোৱা গৈছে এতিয়া চলি থকা মধ্যপ্ৰাচ্যৰ যুদ্ধ, বিভিন্ন দেশৰ মাজত যুদ্ধ আৰু সংঘাত দেখিবলৈ পোৱা গৈছে। ৰাছিয়া ইউক্ৰেইন যুদ্ধ সমগ্ৰ বিশ্বৰ অৰ্থনীতি কঁপাই তুলিছে। যুদ্ধৰ ফলত বিশ্ব বজাৰৰ কেঁচা তেল, প্ৰাকৃতিক গেছ, খাদ্য শস্য, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে। বহু উন্নয়নশীল দেশৰ বাবে পৰিস্থিতি অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বৰ্তমান বিশ্বজুৰি তেল আৰু ৰন্ধন গেছৰ ভয়াৱহ সংকটে দেখা দিছে। বহু দেশত মূল্য বৃদ্ধি পোৱাৰ ফলতেই জনতাৰ জীৱন যাত্ৰা ব্যয় বহুগুণে বৃদ্ধি পাইছে। খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি পাইছে। এতিয়া পৰিবহণ খৰচ বৃদ্ধি পাইছে। উদ্যোগসমূহত উৎপাদন ব্যাহত হৈ পৰিছে। বিশ্বৰ অৰ্থনীতিত মন্দাৱস্থাৰ আশংকা বৃদ্ধি পাইছে। যদিহে যুদ্ধ খাম নাকাটে, এতিয়া ইজৰাইলৰ যুদ্ধ চলি আছে, ইজৰাইল আৰু ইৰাণৰ যুদ্ধ চলি আছে। ঠিক ইজৰাইল ইৰাণৰ যুদ্ধ, মধ্যপ্ৰাচ্যৰ এখন দেশৰ লগত এখন দেশৰ যুদ্ধ যদি খাম নাকাটে, তেনেহ'লে কিন্তু ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব লাগিব। কেৱল এখন দুখন দেশেই নহয়, সমগ্ৰ বিশ্বত আহিব ভয়াৱহ দৰিদ্ৰতা, ইন্ধনৰ সংকট হৈ পৰিব। লাখ লাখ জনতা বিপদত পৰিব। বিশ্বৰ কোটি কোটি জনতা নোখোৱাকৈ মৰিব লগা হ'ব পাৰে। বিশ্বজুৰি তেল আৰু ৰন্ধন গেছৰ ভয়াৱহ সংকটে দেখা দিছে। বহু দেশত এতিয়া জীৱন যাত্ৰাৰ যি ব্যয়, সেই ব্যয় বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰিছে, পৰিস্থিতি যদি শীঘ্ৰে সমাধান নহয়, খাম নাকাটে, যুদ্ধ পৰিস্থিতি যদি খাম নাকাটে, তেনেহ'লে কিন্তু বিশ্বত আহিব ভয়াৱহ দৰিদ্ৰতা। বিশ্বৰ কোটি কোটি লোক দৰিদ্ৰতাৰ দিশে গতি কৰিব। উন্নয়নশীল যিসমূহ দেশ আছে, সেই দেশসমূহ কিন্তু অধিক ক্ষতিগ্ৰস্ত হৈ পৰিব। খাদ্য সংকটে দেখা দিব, মুদ্ৰাস্ফীতিয়ে দেখা দিব আৰু সামাজিক অস্থিৰতা বৃদ্ধি পাব। বিশ্বৰ সকলো দেশক শান্তি আৰু সহযোগিতাৰ পথ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। যুদ্ধ কেতিয়াও সমস্যাৰ সমাধান নহয়। বিশ্বৰ যদি শান্তি নহয়, বিশ্বৰ দেশসমূহৰ মাজত যদি যুদ্ধ চলি থাকে, এখন দেশক যদি আক্ৰমণ প্ৰত্যাক্ৰমণ চলি থাকে, ইয়াৰ ফলত সমগ্ৰ বিশ্ব ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব। যুদ্ধ আৰু সংকট যদি বন্ধ নহয়, তেনেহ'লে ভোকৰ জ্বালাত মৰিব কোটি কোটি জনতা। এই দশক বিশ্ববাসীৰ বাবে ভয়ংকৰ বিপদৰ এটা দশক বুলি মন্তব্য কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। যদি এই পৰিস্থিতি সলনি নহয়, তেনেহ'লে বিশ্বৰ কোটি কোটি লোক দৰিদ্ৰ হৈ পৰিব, খাবলৈ নাপাব। যুদ্ধৰ পৰিস্থিতি সলনি নহ'লে শীঘ্ৰেই বিশ্বত আহিব ভয়ংকৰ পৰিস্থিতি। বিশ্বৰ সকলো দেশক শান্তি আৰু সহযোগিতাৰ পথ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। যিহেতু যুদ্ধ কেতিয়াও স্থায়ী সমস্যাৰ সমাধান নহয়। কূটনৈতিক আৰু বিশ্বৰ শান্তিৰ জৰিয়তে, পাৰস্পৰিক সহযোগিতাৰ জৰিয়তে সংকটৰ পৰা মুক্তি লাভ কৰিব পাৰিব। তাৰ বাবে সকলোকে আহ্বান জনাইছে, শান্তি বজাই ৰখাৰ বাবে আহ্বান জনাইছে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। সময় থাকোঁতে যদি যুদ্ধ পৰিস্থিতি খাম নাকাটে, যদি যুদ্ধ পৰিস্থিতি সলনি নহয়, তেনেহ'লে বিশ্বত আহিব ভয়াৱহ দৰিদ্ৰতা, অবৈন্ধনৰ ভয়ংকৰ সংকট, যিকোনো মুহূৰ্ততে ভয়ংকৰ বিপদ আহিব বিশ্ববাসীৰ বাবে। আৰু এই দশক বিশ্ববাসীৰ বাবে ভয়ংকৰ বিপদৰ এটা দশক বুলি মন্তব্য কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে। এই পৰিস্থিতি যদি সলনি নহয়, তেনেহ'লে কিন্তু বিশ্বৰ কোটি কোটি লোক দৰিদ্ৰ হৈ পৰিব। কোটি কোটি জনতাই নাখাই মৰিব লগা হ'ব পাৰে। যুদ্ধৰ পৰিস্থিতি সলনি নহ'লে শীঘ্ৰেই বিশ্বত আহিব ভয়ংকৰ পৰিস্থিতি। মানৱ সভ্যতাৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান, কৰোনা মহামাৰী আৰু তাৰ পাছত যুদ্ধৰ দাবালনে ছাৰখাৰ কৰিছে বিশ্ব। এতিয়া তেল আৰু ৰন্ধন গেছৰ ভয়াৱহ সংকটে জ্বলা কলা খুৱাইছে বিশ্ববাসীক। চলিত দশকটো মানৱ ইতিহাসৰ আটাইতকৈ অভিশপ্ত আৰু বিপদৰ দশক। যদি সময়ত থাকোঁতেই পৰিস্থিতি নিয়ন্ত্ৰণ নহয়, তেনেহ'লে ধ্বংস হৈ পৰিব বিশ্বৰ অৰ্থনীতি। দৰিদ্ৰতাৰ আন্ধাৰলৈ ঠেলি দিয়া হ'ব বিশ্বৰ কোটি কোটি জনতাক। আৰু সেইবাবে সময় থাকোঁতে দেশসমূহ শান্তি আৰু সহযোগিতাৰ পথ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। যুদ্ধ পৰিস্থিতি যদি সলনি হয়, তেনেহ'লে বিশ্বত ভয়াৱহ দৰিদ্ৰতা আহি পৰিব। আগন্তুক সময়ত বিশ্ব অৰ্থনীতিত মন্দাৱস্থাৰ সৃষ্টি হ'ব পাৰে। যিকোনো মুহূৰ্ততে ভয়ংকৰ পৰিস্থিতি সৃষ্টি হ'ব পাৰে। বিশ্বৰ কোটি কোটি মানুহৰ জীৱন কঠিন হৈ পৰিব। বিশ্বত ভয়াৱহ দৰিদ্ৰতা দেখা দিব। ভয়ংকৰ ইন্ধনৰ সংকটৰ দিশে বিশ্ববাসীয়ে যদি শান্তিৰে, যদি ইখন দেশৰ সিখন দেশে আক্ৰমণ প্ৰত্যাক্ৰমণ বন্ধ নকৰে, বিশ্বত যদি যুদ্ধ বন্ধ নহয়, যুদ্ধ পৰিস্থিতি যদি সলনি নহয়, তেনেহ'লে কিন্তু বিশ্বত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। যুদ্ধ পৰিস্থিতি সলনি নহ'লে বিশ্বত আহিব ভয়াৱহ সংকট। বিশ্বজুৰি জনাই আছোঁ, বিশ্বজুৰি বৰ্তমান উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু উদ্বেগজনক পৰিস্থিতি দেখিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে,
নতুন নতুন সমস্যা সংকটে বিশ্ববাসীক চিন্তিত কৰি তুলিছে। কোভিড মহামাৰীৰ ভয়াৱহতা যি বিশ্বত সৃষ্টি হৈছিল, সেই ভয়াৱহতাৰ পৰা এতিয়াও মানুহে যি আতংকৰ সৃষ্টি হৈছিল, সেই ভয়াৱহতাৰ পৰা এতিয়াও মানুহ মুকলি হ'ব পৰাই নাই। কোভিড মহামাৰীৰ मानवता के सामने अनेक बड़ी चुनौतियां भी है। आज की दुनिया किस तरह नई नई चुनौतियों से जूझ रही है। पहले कोरोना आया, फिर युद्ध होने शुरू हो गए और अब आज की एनर्जी क्राइसिस है। ये दशक दुनिया के लिए आपदाओं का दशक बन रहा है। हम सभी देख रहे हैं, अगर ये स्थितियां तेजी से नहीं बदली गई तो बीते अनेक दशकों की उपलब्धियों पर पानी फिर जाएगा। दुनिया की बहुत बड़ी आबादी फिर से गरीबी के दलदल में चली जाएगी। साथियों, ऐसी वैश्विक परिस्थितियों में आज दुनिया रेजिलिएंट सप्लाई चेन की बात कर रही है और तब भारत और नीदरलैंड मिलकर एक ट्रस्टेड, ट्रांसपेरेंट और फ्यूचर रेडी सप्लाई चेन बनाने में जुटे हैं। एनर्जी सिक्योरिटी से लेकर वाटर सिक्योरिटी तक नीदरलैंड्स और भारत मिलकर काम कर रहे हैं। ग्रीन हाइड्रोजन को लेकर हमारा कोऑपरेशन बहुत महत्वपूर्ण है और भारत और यूरोपियन यूनियन के बीच जो ऐतिहासिक ट्रेड एग्रीमेंट हुआ है, इससे भारत और नीदरलैंड की साझेदारी और मजबूत होगी और इसका लाभ आप सभी को भी होगा। भारतीय बिजनेस के लिए यूरोप में प्रवेश का नेचुरल गेटवे नीदरलैंड बनेगा। और इस जर्नी में हमारा डायस्पोरा ट्रस्टेड ब्रिज बन सकता है। और मैं इसलिए कहता हूं कि डायस्पोरा इंडिया की एम्बिशन को भी समझता है और यूरोप के स्टैंडर्ड्स को भी जानता है। इससे यहां बसे भारतीयों को भी भारत के हाई क्वालिटी प्रोडक्ट्स के अधिक अवसर मिलेंगे। मानवता के सामने अनेक बड़ी चुनौतियां भी है। आज की दुनिया किस तरह नई नई चुनौतियों से जूझ रही है। पहले कोरोना आया, फिर युद्ध होने शुरू हो गए और अब आज की एनर्जी क्राइसिस है। ये दशक दुनिया के लिए आपदाओं का दशक बन रहा है। हम सभी देख रहे हैं, अगर ये स्थितियां तेजी से नहीं बदली गई तो बीते अनेक दशकों की उपलब्धियों पर पानी फिर जाएगा। दुनिया की बहुत बड़ी आबादी फिर से गरीबी के दलदल में चली जाएगी। साथियों, ऐसी वैश्विक परिस्थितियों में आज दुनिया रेजिलिएंट सप्लाई चेन की बात कर रही है और तब भारत और नीदरलैंड मिलकर
एक ट्रस्टेड, ट्रांसपेरेंट और फ्यूचर रेडी सप्लाई चेन बनाने में जुटे हैं। एनर्जी सिक्योरिटी से लेकर वाटर सिक्योरिटी तक नेदरलैंड्स और भारत मिलकर काम कर रहे हैं। ग्रीन हाइड्रोजन को लेकर हमारा कोऑपरेशन बहुत महत्वपूर्ण है और भारत और यूरोपियन यूनियन के बीच जो ऐतिहासिक ट्रेड एग्रीमेंट हुआ है, इससे भारत और नीदरलैंड की साझेदारी और मजबूत होगी और इसका लाभ आप सभी को भी होगा। भारतीय बिजनेस के लिए यूरोप में प्रवेश का नेचुरल गेटवे नीदरलैंड बनेगा। और इस जर्नी में हमारा डायस्पोरा ट्रस्टेड ब्रिज बन सकता है। और मैं इसलिए कहता हूं कि डायस्पोरा इंडिया की एम्बिशन को भी समझता है और यूरोप के स्टैंडर्ड्स को भी जानता है। इससे यहां बसे भारतीयों को भी